মই উপস্থিত আছোঁ বৰ্তমান কামপুৰত আৰু কামপুৰত ককা দেউতাৰ নাতি আৰু হাতীৰ যেতিয়া শ্বুটিং হৈছিল এই ঘৰটোতে শ্বুটিং হৈছিল আৰু অহা 3 জুলাইত নতুনকৈ যিটো ককা দেউতা নাতি আৰু হাতীৰ দ্বিতীয় পাৰ্ট ওলাব তাৰ আগমুহূৰ্তত মই এই ঘৰটো দেখাব বিচাৰিছোঁ আৰু ঘৰৰ লগত সেই সময়ত সেই চিনেমাখনত শ্বুটিং কৰা তেওঁলোকে অভিনয় কৰা কিছু লোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম নতুনকৈ যিখন এখন ককা দেউতা নাতি আৰু হাতীৰ 2 নম্বৰ পাৰ্ট ওলাব কি ক'ব বিচাৰে প্ৰথমতে এইটো এটা বৰ ধুনীয়া খবৰ যে ককা দেউতা নাতি হাতী ছবিখন আকৌ নতুনকৈ মানে জন্ম হ'বলৈ গৈ আছে অহা 3 জুলাইত আকৌ নতুনকৈ জন্ম হ'ব ছবিখন খুব ধুনীয়া খবৰ আৰু সেই ছবিখন 1983 চনত যেতিয়া ছবিখন আমাৰ ইয়াতে শ্বুটিং হৈছিলে আমাৰ ঘৰতে আৰু তেতিয়া মোৰ দাদা স্বৰ্গীয় কমল বৰা তেখেতে গোটেই ছবিখনৰ গোটেই কামখিনি তেখেতে আমাৰ নিবদা তাৰপিছত আপোনাৰ যিজন প্ৰডিউচাৰ আছিলে আপোনাৰ মানিক দত্ত তেখেতসকলক গোটেইখিনিক লগত লৈ পেলাই এই ছবিখন কামপুৰতে তৈয়াৰ কৰিছিলে আৰু এই ছবিখনে যেতিয়া তৈয়াৰ কৰিছিলে সেইখিনি সময়ত এখন বিখ্যাত ছবি হৈছিলে অসমত আৰু অসমৰ এনে এটা ছবিগৃহ নাই য'ত নেকি এই ছবিখন চলা নাই আৰু এনে এটা ঘটনা হৈছে যে প্ৰত্যেকখন প্ৰত্যেকটো চিনেমা হলতে এমাহ দুমাহ 3 মাহলৈকে এখন ছবি চলিছে আমাৰ ইয়াতে কামপুৰতে প্ৰায় 3 মাহমান চলিছিলে গতিকে এই ছবিখনে এটা সাংঘাতিক নাম কৰিছিলে আৰু তাত যিসকলে শ্বুটিং এক্টিং কৰিছিলে সেই এক্টিং কৰাৰ ভিতৰত সৰু ৰোলটো এতিয়া বৰ্তমানৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত তেতিয়া ক্লাছ 6ত আছিলে আৰু একেবাৰে কম বয়স 11-12 বছৰীয়া এজন ছাত্ৰ সেইখিনি সময়ত তেওঁ ইয়াত আমাৰ ঘৰতে থাকি পেলাই 2 মাহকে সময় আমাৰ ঘৰত আছিলে আৰু তেওঁৰ বিষয়ে কথা কৈতো শেষেই নহয় আচলতে ইয়াৰ আগতেও এবাৰ মই কৈছোঁ এই বিষয়ে তেখেতৰ বিষয়ে তেখেত বহুত অঘাইটঙে আছিলে আচলতে অঘাইটং বুলি ক'লে শব্দটো মানে ব্যাকৰণখন শুদ্ধ হ'ব বুলি ভাবিছোঁ আৰু গতিকে তেওঁ ইমান ধুনীয়াকৈ এই ছবিখনত এক্টিং কৰিছিলে আৰু এটা সাংঘাতিক ৰোল তেওঁ কৰিছিলে যে 1 2 3 4 যিটো গান সেই গানটো যেতিয়া শ্বুটিং লৈছিলে সেই গানটোৰ শ্বুটিঙৰ সময়ত ব্ৰিজৰ ওপৰত হাতীৰ ওপৰত উঠি তেওঁ অকলে হাতীৰ মাউথ হৈ পেলাই তলত হাতীৰ মাউথ লগত আছে কিন্তু দলংখনৰ ওপৰত হাতীটোৰ ওপৰত উঠি পেলাই যোৱা শ্বুটিঙৰ যিটো মানে ব্যৱস্থা সেইখিনি সময়ত মানে শিহৰণকাৰী দৃশ্য এটা তেওঁ মানে কৰিব পাৰিছিলে আৰু তেওঁ কৰিব পৰা এটাই কাৰণ যে তেওঁৰ টেলেণ্টটো বহুত বেছি আছিলে আৰু তেতিয়াই তেওঁ মানে বহুত আগবঢ়া আৰু সেইখিনি সময়ত মোৰ মায়ে মোক কৈছিলে মাৰ বয়স আছিলে প্ৰায় 60 পৰা 65 বছৰ বয়স আছিলে সেইখিনি সময়ত মোৰ মায়ে মানে কৈছিলে যে গোটেইবিলাক মানুহৰ আগতে কৈছিলে যে সময়ত এটা সাংঘাতিক মানুহ হ'ব দেই 2 মাহকে সময় আমাৰ ঘৰত থাকি নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ থাকি বয় বস্তু লৈ খাই গোটেই মানে ঘৰখনত যিটো এটা কৰি থৈ গৈছে এতিয়াও আমাৰ মনত পৰে আৰু এইবিলাক ভাবিলে মনটো ভালো লাগে যে ইমান এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এজন ল'ৰা গৈ পেলাই এতিয়া বৰ্তমান অসমৰ বাগজৰি ল'ব লগা হৈছে ঘৰটো কিছু সলনি কৰিছে আৰু এতিয়া আমাৰ ঘৰটো আচলতে আগতে যেনেকুৱা আছিলে সেই ঘৰটো এতিয়া কিছু সলনি হৈছে সন্মুখ ভাগ কিছু সলনি কৰিছোঁ আমি গেৰেজ টেৰেজবিলাক বনাব লগা হ'ল তেনেকুৱা হৈছে আৰু বাকীখিনি ভিতৰৰ বাকী চব একেই আছে খালি সন্মুখ ভাগটো অকণমান সলাই দিছোঁ আৰু ককা দেউতা নাতি হাতী যিখন চিনেমা আছিল সেই সময়ত কামপুৰখন বিশেষকৈ সাংস্কৃতিক প্ৰধান অঞ্চল যেতিয়া ইয়াত নিপ বৰুৱাহঁতে আহি উপস্থিত হৈছিলে নিপন গোস্বামীহঁতৰ উপস্থিত হৈছিলে ৰমেন বৰুৱা আহিছিলে তাৰপিছত আপোনাৰ নীৰেণ বৰুৱাহঁত আহিছিলে নলিন বৰুৱা কেমেৰামেন আছিলে এতিয়া তেওঁ ঢুকালে এই যিবিলাক মানুহ ইয়াত গোট খাইছিলে আমাৰ সকলো মানে কামপুৰৰ বিশেষকৈ সকলো মানুহে তেওঁলোকৰ লগত সহযোগ কৰিছিল ইয়াত শ্বুটিং হৈছিলে য'ত শ্বুটিং হৈছে তাৰ গোটেই নিৰাজ মানুহখিনি তেওঁলোকক থকা কৰা ব্যৱস্থা কৰি দিছিলে এখন মানে এটা মিলাপ্ৰীতিৰে সেই সময়ত এখন চিনেমা হৈছিলে আৰু কামপুৰৰ ৰাইজে একচুৱেলি সংস্কৃতিপ্ৰেমী ৰাইজৰ কাৰণে সম্পূৰ্ণ এটা সহযোগিতা আগবঢ়াইছিলে সেই সময়ত আমি যেতিয়া কলেজীয়া ছাত্ৰ আছিলোঁ আমিও আহিছিলোঁ সেই সময়ত হাজাৰ মানুহ গোট খাইছিলে সেই সময়ত মৃদুলা বৰুৱা আছিলে পাণ্ডুল শইকীয়া আছিলে সকলো ইয়াতে আছিলে সকলোৱে এটা ফেমিলিৰ নিচিনা আমি ইয়াতে কৰিছিলোঁ নতুন যিটো এটা দ্বিতীয় খণ্ড সুন্দৰ খবৰ কাৰণ আমি পুৰণা মানুহ এতিয়া নতুন প্ৰজন্মই চাওক আচলতে চিনেমাখন কি আছিল কিমান এখন সুন্দৰ চিনেমা আছিল উপভোগ কৰক